নমস্কাৰ, এটা নতুন বিশেষ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে অৱগত হৈছে যে ৰাজ্য চৰকাৰৰ যি নতুনকৈ বনমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে জয়ন্তমল্ল বৰুৱাই, এই জয়ন্তমল্ল বৰুৱাই কিছুদিন পূৰ্বে সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছিল বা বন বিভাগক কঠোৰ নিৰ্দেশ দিছিল যে যিসমূহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অবৈধ কাঠফলা মিল চলি আছে, সেই অবৈধ কাঠফলা মিলসমূহ উৎখাত কৰিব লাগে। আৰু তাৰপিছত দেখিবলৈ পোৱা গ'ল বিশেষভাৱে তৎপৰ হৈ পৰিছে ৰাজ্যজুৰি বন বিভাগ আৰু প্ৰান্তে প্ৰান্তে এতিয়া যি অবৈধ কাঠফলা মিলসমূহ আছিল সেই মিলসমূহ এতিয়া তেওঁলোকে উৎখাত কৰাটো পৰিলক্ষিত হৈছে। একে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাখনতো। গোৱালপাৰা জিলাতো বিভিন্ন প্ৰান্তত এতিয়া বন বিভাগে যি অবৈধ কাঠফলা মিল বা য'ত অবৈধভাৱে কাঠৰ কুণ্ডা মজুত কৰি ৰখা হৈছিল সেইসমূহ জব্দ কৰিছে, অবৈধ কাঠফলা মিলসমূহ উৎখাত কৰা পৰিলক্ষিত হৈছে। আৰু এনে প্ৰেক্ষাপটত দেখিবলৈ পোৱা গ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাত ৰংজুলি আঞ্চলিক বন বিভাগৰ অধীনস্থ এটা এলেকাত ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰিত যোৱাকালি বন বিভাগে অভিযান চলায় আৰু ৰংজুলি আঞ্চলিক বন বিভাগৰ আঞ্চলিক বন বিষয়া মুকুট ৰাভা, ধূপধাৰা খণ্ড বন বিভাগৰ বিষয়া গৌতম গোপৰ নেতৃত্বত যোৱা এটা বৃহৎ যি বন বিভাগৰ দল, তেওঁলোকে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰিত এই অভিযান চলাইছে আৰু অবৈধভাৱে এনেদৰে মজুত কৰি ৰখা কেৱল চেগুন গছৰ যি কুণ্ডা, সেই কুণ্ডা তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে বিশেষ সূত্ৰে খবৰ লাভ কৰিছিল যে এনেদৰে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰিত এটা এলেকাত এনেধৰণে বৃহৎ পৰিমাণে যি গছৰ কুণ্ডা, বিশেষকৈ চেগুন গছৰ কুণ্ডা, সেই চেগুন গছৰ কুণ্ডা মজুত কৰি ৰখা হৈছে, কোনোবাই মজুত কৰি ৰাখিছিল আৰু তাৰপিছতে সেই খবৰ তেওঁলোকে পোৱা মাত্ৰকে এনেদৰে অভিযান চলায় আৰু সেই অভিযান কালত তেওঁলোকে এই বৃহৎ পৰিমাণৰ যি চেগুন গছৰ কুণ্ডা, সেই কুণ্ডাসমূহ তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয়। তাৰপিছতে তেওঁলোকে এই যি গছৰ কুণ্ডাসমূহ, চেগুন গছৰ কুণ্ডাসমূহ মজুত কৰি ৰাখিছিল কোনো লোকে, সেই স্থানৰ পৰা তেওঁলোকে এই গছৰ কুণ্ডাসমূহ জব্দ কৰি বাহনেৰে তেওঁলোকে লৈ আনে আৰু বন বিভাগৰ ধূপধাৰাস্থিত যি কাঠভঁৰাল আছে, সেই কাঠভঁৰালত এনেধৰণে মজুত কৰি ৰাখিছে। তো বৃহৎ পৰিমাণে প্ৰায় 10 লক্ষাধিক টকাৰ যি বজাৰ মূল্য, সেই বজাৰ মূল্যৰ এই চেগুন গছৰ কুণ্ডা তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে। এই দৃশ্যাংশ আপোনালোকে দেখিছে, এয়া পুঠিমাৰিৰ দৃশ্যাংশ, ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত পুঠিমাৰিৰ দৃশ্যাংশ। ৰংজুলি আঞ্চলিক বন বিষয়া, ধূপধাৰা খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বৃহৎ যি বন বিভাগৰ দল, তেওঁলোকে এনেধৰণে এক অভিযান চলায় আৰু বৃহৎ পৰিমাণে যি গছৰ কুণ্ডা, বিশেষকৈ চেগুন গছৰ কুণ্ডা, সেই চেগুন গছৰ কুণ্ডা তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয়। আৰু বিশেষকৈ গোৱালপাৰা জিলাখনত যিহেতু চেগুন গছ তেনেধৰণে নাই, এইসমূহ মেঘালয় বা কামৰূপৰ পৰা কোনো লোকে অবৈধভাৱে আনি এই ধৰণে জব্দ কৰি ৰাখিছে বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। তো এই বাহনসমূহৰ সৈতে, বাহনসমূহ নহয় আচলতে, এই এনেধৰণে এই বাহনসমূহত উঠাই লৈ অনা হৈছে জব্দকৃত কুণ্ডাসমূহ। লগে লগে কৈ দিছোঁ যে আজি চিৰাঙত এক বৃহৎ উপহাৰ গোপনৰ খেল আছে আৰু সেই খেলখন 300কৈ আল্ট্ৰা বাছসহ 20টাকৈ প্ৰাইজ আছে, বিলাসী বাহন আছে। তো আজি অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। তো যদি আপোনালোকে এই খেলখনৰ টিকেট মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰটো দিছোঁ 7099337887, এই নাম্বাৰটোত মোক হোৱাটছআপত মেছেজ দি দিব। কেইখন টিকেট লাগে সেই কথাটো উল্লেখ কৰি মোক হোৱাটছআপত মেছেজ দি দিলে হ'ল, তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব। তো দুয়োটা খবৰ একেলগে দি দিলোঁ। ধন্যবাদ আপোনালোক সকলোকে।